সো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জেড ব্লগছ। তো আমি সকলোৱে মিলি গৈছিলোঁ লামডিঙত এতিয়া শীতল পূজা চলি আছে আৰু তাতে বহুত ডাঙৰ মেলাও হয়। তো আমি ষ্টেচনৰ পৰা 5-10 মিনিট খোজকাঢ়ি আমি আহি পালোহি লামডিঙৰ শীতল মন্দিৰ প্ৰাংগণ। অলপ পিছতে আমি প্ৰৱেশ কৰিম লামডিঙৰ শীতল মন্দিৰৰ মেইন মন্দিৰত। আৰু ৰাস্তাৰ দুই কাষতে বহুতো খেলিবলগীয়া জিনিস পোৱা যায়। ফাইনেলি আমি আহি পাই গ'লোঁ মন্দিৰ। এই পেণ্ডেলটো পাৰ কৰিলেই মন্দিৰৰ মেইন গৰ্ভগৃহ পাম। মন্দিৰ আমি আহি পালোহি। এতিয়া পূজা অৰ্চনা চলি আছে, আমিও এতিয়া পূজা অৰ্চনা কৰিম বা ধূপ ধনা দি সেৱাটা কৰিম। পিছে আমি অহা এই মন্দিৰত আজি 3 বছৰ সম্পূৰ্ণ হ'ল। তো মই 3 বছৰ ধৰি এই মন্দিৰত আহি আছোঁ। যিসকল ব্যক্তিয়ে এই মন্দিৰটো চোৱা নাই বা দেখা নাই, তো মোৰ ভিডিঅ'ৰ মাধ্যমে এবাৰ চাই ল'ব। পিছতে আমি সেৱা এটা জনাই মন্দিৰত পূজা চলি আছে, আমিতো সেৱা জনালোঁ। সেৱা জনাই এতিয়া আমি ওলাই পৰিলোঁ মন্দিৰৰ বাহিৰলৈ অকণমান ফুৰিবলৈ, চাওঁ কি আছে ইফালে সিফালে। পিছে আমি ওলাই পৰিলোঁ মন্দিৰৰ পৰা। এতিয়া অকণমান ফুৰিম, ইফালে সিফালে কি আছে চাওঁ, যদি কিবা পচন্দ হয় লৈ